আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ লোকে লিখা শুভবাৰ্তা 22 নম্বৰ অধ্যায়ৰ 54 পৰা 62 নম্বৰ পদ। পাছে তেওঁবিলাকে তেওঁক ধৰি নিলে আৰু মহাপুৰোহিতৰ ঘৰলৈ লৈ গ'ল আৰু পিতৰ আঁতৰে আঁতৰে পাছে পাছে গ'ল। পাছে চোতালৰ মাজ ঠাইত তেওঁবিলাকে জুই জ্বলাই একেলগে বহিলত পিতৰো তেওঁবিলাকৰ মাজত বহিল। তেওঁ জুইৰ পোহৰত বহি থাকোঁতে কোনো এজনী বেটীয়ে দেখা পাই তেওঁলৈ একেথৰে চাই ক'লে, এওঁ তেওঁৰ লগত আছিল। কিন্তু তেওঁ অস্বীকাৰ কৰি ক'লে, হে নাৰী, মই তেওঁক নিচিনো। অলপ পৰৰ পাছে আন এজনে তেওঁক দেখা পাই ক'লে, তুমিও তেওঁলোকৰ মাজৰ এজন। কিন্তু পিতৰে ক'লে, হে মানুহ, মই নহওঁ। প্ৰায় এঘণ্টামান বেলিৰ পাছত আন কোনো এজনে দৃঢ়কৈ ক'লে, সঁচা, এওঁ তেওঁৰ লগৰ এজন, কিয়নো এওঁ গালি দিয়া। কিন্তু পিতৰে ক'লে, হে মানুহ, তুমি যি কৈছা মই তাক নাজানোৱেই। এই কথা কওঁতেই কুকুৰাই ডাক দিলে। তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চালত, আজি কুকুৰাই ডাক দিয়াৰ আগেয়ে তুমি 3 বাৰ মোক আসৈ মাতিবা। এই যি কথা প্ৰভুৱে তেওঁক কৈছিল তাক সুঁৱৰি তেওঁ বাহিৰলৈ গৈ অতি শোকেৰে কান্দিবলৈ ধৰিলে। সেয়া আছিল লোকে লিখা শুভবাৰ্তা 22 নম্বৰ অধ্যায়ৰ 54 নম্বৰ পদৰ পৰা 62 নম্বৰ পদ। যীশুখ্ৰীষ্টৰ শিষ্যসকলৰ ভিতৰত সকলোতকৈ বেছি পিতৰৰ বিষয়ে আলোচনা হোৱা আমি দেখিবলৈ পাওঁ। পিতৰ আছিল এজন অতি বিশ্বাসী আৰু সাহসী মানুহ। শিষ্যবিলাকৰ মাজত তেওঁ আছিল আগৰণুৱা। বহু সময়ত নভবা নিচিন্তাকৈ কিবা এটা কৈ বা কৰি পাছত লাজ পাবলগীয়াও হৈছিল পিতৰে। কেতিয়াবা তেওঁ অপমানজনক ভুলো কৰি পেলাইছিল। উফাই ডাং মৰা কথা কৈ পাছত লাজ পাব লগা হৈছিল কেইবাবাৰো। তেওঁ হয়তো আন বিশ্বাসী শিষ্যসকলতকৈ নিজকে ব্যৰ্থ যেন অনুভৱ কৰিব লগা হৈছিল একাধিকবাৰ। ভালদৰে চিন্তা কৰি চালে আমি বুজি পাওঁ যে আমি সকলোৱে পিতৰৰ মাজত নিজক কম বেছি পৰিমাণে বিচাৰি পাব পাৰোঁ, বিশেষকৈ নিজৰ পৰা কৰা আশা আৰু ভৰসাৰ বাবে বিফল হোৱাৰ কথা ভাবিলে। আমি অত্যুৎসাহী হৈ প্ৰভুৰ হকে কিবা এটা কৰিব পাৰিম বুলি ভাবি হয়তো ডাঙৰ প্ৰতিজ্ঞা এটা কৰি পাছত বিফল হৈ লাজ পাবলগীয়া হৈছে। ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ শিকাটো এটা অনবৰতে চলি থকা প্ৰক্ৰিয়া, আৰু বিফলতা আচলতে আমাক নম্ৰ সেৱক হিচাপে বিকশিত কৰাৰ এটা আহিলাৰ নিচিনা। যেতিয়া আমি প্ৰলোভনত পৰোঁ বা ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কিবা এটা কৰি পেলাওঁ, তেতিয়া আমি অতি সোনকালে উপলব্ধি কৰোঁ যে আমি দুৰ্বল। পাপত কোনো আশীৰ্বাদ নাই। একমাত্ৰ ঈশ্বৰৰ প্ৰতি বাধ্য হৈ চলাতহে জীৱনৰ সফলতা নিৰ্ভৰ কৰে। আমি সকলোৱে কোনো ভুল নকৰাকৈ আমাৰ বিশ্বাসত বৃদ্ধি হোৱাটো পছন্দ কৰিম, কিন্তু আমাৰ ব্যৰ্থতাবোৰ যে আমাৰ বাবে শিক্ষামূলক সেই কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। আমাৰ বিফলতাবোৰে আমাক নম্ৰতা শিকায়, নিজৰ পৰিৱৰ্তে প্ৰভু যীশুত ভৰসা কৰিবলৈ শিকায়, যিটো যীশুক অনুসৰণ কৰা সকলৰ বাবে চৰিত্ৰৰ এক অপৰিহাৰ্য বৈশিষ্ট্য। কম বেছি পৰিমাণে আমাৰ অলপ অহংকাৰ থাকে, আৰু সেই অহংকাৰ দূৰ কৰিবলৈও প্ৰভু যীশুৱে আমাক বিফল হ'বলৈ দি সোঁৱৰাই দিয়ে যে মোৰ অবিহনে তোমালোকে একো কৰিব নোৱাৰা। এই কথাটো স্বীকাৰ কৰাটো গুৰুত্বপূৰ্ণ যে আমি আমাৰ আত্মিক জীৱনত নিজাববীয়াকৈ একো কৰিব নোৱাৰোঁ। সকলো সময়তে আমাক ঈশ্বৰৰ সহায় লাগে। বিদ্ৰোহ, অন্যায় বা বিফলতাৰ বাবে আমি পুৰস্কাৰ নাপাওঁ, কিন্তু যিসকলে নিজৰ ভুল মানি লৈ অনুতাপ কৰে আৰু প্ৰভুৰ পৰা পোৱা অনুশাসনক আত্মিক বৃদ্ধিৰ আহিলা হিচাপে আঁকোৱালি লয়, প্ৰভুৱে তেওঁলোকক আশীৰ্বাদ দিয়ে। গতিকে প্ৰভুৰ হাতত এজন নমনীয় ছাত্ৰ হোৱাটো আমাৰ জীৱনৰ লক্ষ্য হৈ থকা উচিত। আমাৰ ব্যৰ্থতাবোৰকো আমাৰ উপকাৰৰ বাবে ব্যৱহাৰ কৰাৰ বাবে তেওঁক আমি ধন্যবাদ দি থকা উচিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ। এই কথা মনত ৰাখি সকলো সময়তে তোমাতেই ভৰসা কৰি যেন চলিবলৈ শিকিম, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছোঁ, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।